স্যার আজি ইভেন্টের বিষয়ে অকণমান ক'ব। আজি ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ছায়েন্স ফেষ্টিভেল 10খন ছায়েন্স ফেষ্টিভেল অসমত প্ৰথমবাৰৰ কাৰণে হৈছে আৰু আমাৰ এইটো গৌৰৱৰ কথা। ইয়াত ভাৰতবৰ্ষৰ বহুত বৈজ্ঞানিক আৰু পৃথিৱীৰ বহুত ঠাইৰ পৰা বহুত বৈজ্ঞানিক ইয়াত আহিছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলে সহযোগ কৰিছে, আমাৰ বিশ্ববিদ্যালয় কলেজৰ অধ্যাপক অধ্যাপিকাসকলে সহযোগ কৰিছে আৰু তেখেতসকলে বহুতকেইটা বিশেষ বিশেষ বিষয়ৰ ওপৰত ইয়াত আলোচনা হ'ব। প্ৰায় 30টামান ছেশ্যন হ'ব। বেলেগে বেলেগে তেখেতসকলে তাক নিজৰ নিজৰ ডিচিপ্লিনত চাই তেওঁলোকে যোগদান কৰিব। আমি ইয়াৰ পৰা বহুখিনি উপকৃত হ'ম। মই সেইকাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মন্ত্ৰী জিতেন্দ্ৰ সিং ডাঙৰীয়া, আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছোঁ এই অনুষ্ঠানটো ইয়ালৈ অনা হিচাপে, আৰু মই অসমত ছায়েন্স এণ্ড টেকন'লজি মন্ত্ৰী হিচাপে মই ইয়াত আজি গৌৰৱবোধ কৰিছোঁ।